প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অসমত ইতিমধ্যে 5 লাখ নতুন চৰকাৰী BPL ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন আৱাস প্লাছ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী BPL ঘৰৰ আৱাস প্লাছ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন আহি যাব আৱাস প্লাছ ৰিপৰ্ট। এতিয়া ইয়াত যিটো আইৰ 3 নম্বৰ অপশ্যন দি আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে চিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম আৰু পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন আৱাস প্লাছ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত আপোনাৰ ওচৰত আৱাস লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ডিষ্ট্ৰিক্টৰ নাম আহি যাব, ব্লকৰ নাম আহি যাব, পঞ্চায়তৰ নাম, ইয়াত আপোনাৰ ঘৰৰ এডিশ্যনেল ID নম্বৰ আহি যাব, আপোনাৰ ফুল নেম আহি যাব আৰু এইফালে আপোনালোকৰ ফাদাৰ্ছ নেম আহি যাব। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্ট হয়। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক। আৰু যদি আপোনাৰ নামটো লিষ্টত নাই, এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আবেদন কৰিব লাগিব। কেনেকৈ কৰিব নেক্সট ভিডিঅ' আহি আছে।